পলিটিক্স কৰা মানুহবিলাক সদায় নিৰ্বাচনটো মনত ৰাখিয়ে কৰে। তো UPPL আমিও আগন্তুক যি 2026 এছেম্বলি ইলেকশ্যন আহি আছে, ইয়াৰ কাৰণে দলীয়ভাৱে যিখিনি প্ৰস্তুতি চলাব লাগে ইয়াত পিছুৱাই থকা নাই, আমি কৰি আছোঁ। যোৱা 30-31 জানুৱাৰীত আমাৰ অধিৱেশন হৈ গ'ল আৰু সেই অধিৱেশনত আমাৰ প্ৰতিনিধি সভাত আমি বহুত আলোচনা কৰিলোঁ। যোৱাকালিও আমাৰ নতুন অফিচ বিয়াৰাৰসকলৰ শপত গ্ৰহণ আছিলে আৰু আলোচনা আছিলে, তাতো কৰিছোঁ। এতিয়া বড়োলেণ্ড অঞ্চলৰ যিটো 15টা আমাৰ এছেম্বলি ছেগমেণ্ট আছে, ইয়াত আমাৰ ফুল প্ৰিপাৰেশ্যন চলি আছে আৰু বাহিৰত কিছুমান চিট তাত আমাৰ প্ৰিপাৰেশ্যন চলি আছে। বিশেষকৈ বড়োলেণ্ডৰ ভিতৰৰ 15টা চিটটো আমি যিটো ওদালগুৰিত 4টা, বাকী 3টা ডিষ্ট্ৰিক্টত 2টা আৰু কোকৰাঝাৰত 5টা, এই চিটখিনিত আমাৰ দলীয়ভাৱে আমাৰ যিবিলাক চেল আছে, যিবিলাক বিভিন্ন উইং আছে, চবকো আমি এক্টিভেট কৰিছোঁ আৰু কেন্দ্ৰীয় কমিটিৰ পৰা বুথ কমিটিলৈকে আমাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে আৰু আগতকৈ এই নিৰ্বাচনত আমাৰ পাৰফৰ্মেঞ্চটো বহুত ভাল হ'ব। যোৱা কাউন্সিল নিৰ্বাচনত 6% মান ভোটৰ অলপ খেলিমেলি হৈছে, যিটো এণ্ড মোমেণ্টত এইটো হৈছে বা কৰিছে, তো তাত অলপ গণ্ডগোলটো লাগিছে। আদাৰৱাইজ UPPLৰ আৰম্ভণিৰ পৰা ভোটটো কেতিয়াও কমি অহা নাই। আমি 2020ত চৰকাৰ বনাইছোঁ, তাত আমি 25% টোটেল ভোট শ্বেয়াৰৰ পাইছিলোঁ। 2021ত MLA ইলেকশ্যন আমি জিকিছোঁ, য'ত নেকি আমাৰ 29% ভোট আমি টোটেল ভোটৰ পাইছিলোঁ আৰু 2024ৰ পাৰ্লিয়ামেণ্ট ইলেকশ্যনত টোটেল ভোট যিখিনি আমাৰ পল হৈছে, ইয়াৰ 30% আমি পাইছোঁ আৰু 2025ৰ যিটো নিৰ্বাচন হৈ গ'ল, তাত আমি 31% ভোট, মানে আৰু 1% ভোট বেছি পাইছোঁ। গতিকে UPPLৰ যিটো ভোট আমি যিখিনি পাই আছোঁ, ৰাইজৰ যিটো সঁহাৰি, ৰাইজৰ যিটো মেণ্ডেট, সেইটো কমি যোৱা নাই। ইলেকশ্যনত আমি জিকা নাই, এইটো এটা বেলেগ কাৰণ হ'ল আৰু তাত প্ৰায় 6% ভোটৰ ইফাল সিফাল হৈ গ'ল, কিন্তু UPPLৰ ভোট কমি যোৱা নাই। দলীয় মজিয়াত আমি আলোচনা কৰি আছোঁ যে বড়োলেণ্ডৰ ৰাইজে কি ভাল পায়, বড়োলেণ্ডৰ জাতি জনগোষ্ঠীয়ে কি ভাল পায় আৰু সেই দলবিলাকৰ যোনে ৰাষ্ট্ৰখন চলাই আছে, ৰাজ্যখন চলাই আছে, তেখেতসকলৰ চিন্তাধাৰাবিলাক কেনেকুৱা গৈ আছে, আমাৰ প্ৰতি, আমাৰ জাতি জনগোষ্ঠীৰ প্ৰতি চিন্তাধাৰা, আমাৰ অঞ্চলৰ প্ৰতি চিন্তাধাৰাবিলাক কেনেকুৱা, এই গোটেইবিলাক সিদ্ধান্ত লয়। কাৰণ এইটো কাউন্সিল ইলেকশ্যন নহয়, সেইটো এছেম্বলি ইলেকশ্যন। সেইকাৰণে এছেম্বলিত অসমৰ 4-3 কোটি মানুহৰ ভৱিষ্যতৰ কাৰণে যিহেতু দিশ নিৰ্ধাৰণ কৰে, সিদ্ধান্ত লয়, এই কাৰণে আমি চিন্তা চৰ্চা কৰি পেলাই আমি ষ্টেপটো দিবৰ কাৰণে সাজু আছোঁ। কাৰণ আমি এটা ইণ্ডিপেণ্ডেণ্ট অৰ্গেনাইজেশ্যন। এতিয়ালৈকে আমাৰ এলায়েন্স আছে আৰু কেন্দ্ৰতো আছে, ৰাজ্যতো আছে। ইলেকশ্যন ঘোষণা কৰাৰ লগে লগে ইয়াত মানে এই এলায়েন্সটো যিটো চলি আছিলে, ইয়াৰ অন্ত পৰিব। তো এইখিনি সময়ৰ মাজত আমি চিন্তা কৰি আছোঁ যে যিটো আমাৰ অসমৰ 4-3 কোটি ৰাইজৰ কাৰণে ভাল হ'ব, যিটো বড়োলেণ্ডৰ 35 লাখ জনসাধাৰণৰ কাৰণে ভাল হ'ব, সেইটোকে আমি সিদ্ধান্ত ল'ম। আমি আলোচনা কৰিম, চিন্তা কৰিম নিজৰ দলৰ মজিয়াত। এতিয়া BPFতো মাজে মাজে দুটা কৈ আছে, কোনোবা এজনে কয় আমি নাই এলায়েন্সত, কোনোবা এজনে কয় আমি আছোঁ এলায়েন্সত। তো সেইকাৰণে এতিয়া ৰাইজে কনফিউজ হৈ আছে আৰু তেখেতসকলে সেই কনফিউজিং ৰাজনীতি কৰে। UPPL এনেকৈ কনফিউজিং ৰাজনীতি নকৰে, আমাৰ ক্লিয়াৰ কাট। আমি যিটো কৰিম ৰাইজক কৈয়ে কৰিম। আমাৰ বেয়া নহয়, যিটো ডেম'গ্ৰাফি আছে, সেই ডেম'গ্ৰাফিত চাবলৈ গ'লে যিটো জনসংখ্যা আৰু জনগাঁথনি, তাত UPPLৰ কাৰণে ভাল। কাৰণ UPPL সকলো জাতি জনগোষ্ঠী, সকলো ধৰ্ম, সকলো সংস্কৃতি, সকলো ভাষাক লৈ পেলাই আমি আমাৰ যিটো বড়োলেণ্ডখন আমি গঠন কৰিব বিচাৰিছোঁ আৰু ক্ষুদ্ৰ জনগোষ্ঠীকো আমি সম অধিকাৰ, সমমৰ্যাদা দিয়াৰ কথা আমি চৰকাৰ চলোৱাৰ সময়ত ইতিমধ্যে স্পষ্ট কৰি দিছোঁ। চ' এই গোটেই কথাটো লৈ পেলাই আমাৰ বেলেগ দলবিলাকে যিয়ে চিন্তা নকৰক কিয়, UPPLৰ কাৰণে এইটো খুব ফেভাৰেবল হৈ আছে। ৰাজনীতিত আহিছোঁ বুলি ক্ৰিটিচিজম কৰিবলৈ ভাল নালাগে, কিন্তু সেই মানুহবিলাকৰ কথা কি ক'ব? কিন্তু মিডিয়াও আৰু নিজৰ ইথিক্সত কেতিয়াবা থাকিব নিবিচাৰে, সেই মানুহবিলাকৰ কথাটোকে বহুত ডাঙৰ হিৰ' বনাই পেলাই কয়, যিবিলাকৰ নেকি কোনো প্ৰিন্সিপাল নাই। তো এটা কথা ৰাজনীতিৰ কাৰণে ৰাতিপুৱা এটা কথা কয়, গধূলি এটা কথা কয়। তো সেই কথাবিলাক সমাজক কিমান মানে ছাপৰ্ট কৰে, যে ইয়াত এছাৰত সকলোৱে জানে সেইটোতো ইলেকশ্যন কমিশ্যনৰ এটা প্ৰক্ৰিয়া আৰু সেই প্ৰক্ৰিয়াটোক লৈ পেলাই কোনোবা কৈছে আমি একদম ছুইচ টিপাৰ নিচিনা, ৰিম'ট কণ্ট্ৰল নিচিনা বন্ধ কৰি দিম, খুলি দিম, সেইটোতো নহয়। ইয়াত আমাৰ এটাই কথা চিয়'ৰ হ'ব লাগে যে নিৰ্বাচনী প্ৰক্ৰিয়াটো ৰাখিব পৰা এটা প্ৰক্ৰিয়া নহয়। যদি ইয়াত কিবা আন্দোলন হৈছে, ইয়াত কিবা চিভিল ৱাৰ হৈছে, মণিপুৰৰ নিচিনা ঘটনা হৈছে, তেতিয়া নিৰ্বাচন ৰখি যাব। কিন্তু নিৰ্বাচন বা ইলেকশ্যনৰ প্ৰক্ৰিয়াটোতো কোনো ধৰি ৰাখিব নোৱাৰে, এইটো 5 বছৰত হ'বই।
তাত কি কাম হৈছে, কাৰ ভাল হৈছে, বেয়া হৈছে, এই কথাটো ক'ব লাগিব। এছাৰৰ দ্বাৰা কোনো নিৰীহ মানুহ হাৰাশাস্তি হ'ব নালাগে। কোনো জেনুইন আমাৰ ভাৰতৰ নাগৰিকে ভোটাধিকাৰৰ পৰা বাদ পৰিব নালাগে। সেইটো মৌলিক অধিকাৰ হয়। ভাৰতখন স্বাধীন হ'লে এইকাৰণে, আৰু ভাৰত স্বাধীনতাটো আমি কেতিয়া গম পাম, যেতিয়া নিজৰ ভোটটো আমি সাব্যস্ত কৰিব পাৰিম। আৰু তাত যদি কোনোবা ৰাজনীতিক চক্ৰান্ত কৰি যদি ভোটাধিকাৰৰ পৰা কাৰোবাক বঞ্চিত কৰে, ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কি হ'ব? তেতিয়া মানুহবিলাকে কোৱা আৰম্ভ কৰিব, ভাৰতবৰ্ষখন চবচে শ্ৰেষ্ঠ গণতন্ত্ৰ নহয়। এই গণতন্ত্ৰৰ যিটো মূল মন্ত্ৰ আছিলে বা যিটো মৰ্যাদা আছিলে, এইটো স্খলন হৈ গ'ল। তো সেইটোতো আমি একচেপ্ট কৰিব নোৱাৰোঁ। সেইকাৰণে UPPLA স্পষ্ট কৈছোঁ যে এছাৰৰ নামত কোনো এজন ব্যক্তি, যি জাতি, যি ধৰ্ম, যি ভাষাৰে হওক, কোনো যাতে 18 বছৰৰ ওপৰৰ মানুহ যোনে ভোট দিবলৈ বয়স হৈছে তাৰ নাম কাটা নাযায়।